আজি ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে থোপাতাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লক্ষ্মী মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় লক্ষ্মী দেৱীৰ পূজা। পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই আশীষ ললে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ। মা লক্ষ্মীক সুখী কৰি ৰাখিব পাৰিলে মানৱ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয় বুলি মানুহে বিশ্বাস কৰে। যিসকল লোকে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰি জীৱনলৈ পৰিৱৰ্তন বিচাৰে, মন্দিৰে মন্দিৰে পুৱাই লক্ষ্মী মাৰ আগত ধূপ চাকি জ্বলোৱা পৰিলক্ষিত হয়। ব্যতিক্ৰম নহয় কামৰূপৰ থোপাতাৰীস্থিত লক্ষ্মী শিল। পুৱাৰে পৰা ভক্তৰ সোঁত। লক্ষ্মী শিলৰ প্ৰকাণ্ড শিলটিত আছে মাহাত্ম্য। ইতিমধ্যে আপোনালোকে গম পাই আছে, ৰাতিপুৱাৰ পৰা আয়োজকসকল আহি আছে, ৰাইজৰ যথেষ্ট সঁহাৰি। তাৰোপৰি হোম নাম হৈ গ'ল, টকাৰী গীতো হ'ল। ইতিমধ্যে হাজাৰ হাজাৰ ভক্তই ইয়াত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে। গতিকে এইটো এটা মাহাত্ম্য আছে, আমাৰ লক্ষ্মী শিল বুলি ক'লে মাহাত্ম্য এটা আছে। এইটো মাহাত্ম্য, এই শিলটোৰ ওপৰত ধান হয়, আহুৰ দিনত আহু হয়, খালী দিনত খালী হয়, আৰু এই অঞ্চলত একমাত্ৰ লক্ষ্মী মন্দিৰ এইটোৱেই। গতিকে আমাৰ আমিনগাঁৱৰ প্ৰায় মোটামুটি ধৰি লওক ৰঙিয়াৰ ভিতৰত এইটো লক্ষ্মী মন্দিৰ। গতিকে ইয়াত ভক্তৰ বিৰাট বিশ্বাস আছে যে ইয়াত যদি আমাৰ খেতি শিলটোৰ ওপৰত যদি ধান ভাল হয়, তেতিয়াহ'লে আমাৰ ৰাইজৰো নৰম বৰণ হয়, আৰু যদি বেয়া হয় আমাৰ ৰাইজৰ ওপৰত বেয়া। কিন্তু এইবাৰ কিন্তু দেখা গৈছে যে সুন্দৰ হেৰি হৈছে, আৰু প্ৰায় ৫,০০০ ভক্তই ইতিমধ্যে দৰ্শনাৰ্থী আহি সেৱা কৰি আছে, আৰু তাৰোপৰি আহি আছে। ৰাতি ১২টালৈকে মানুহ আহি থাকে। ভোগ ভাতৰ আয়োজন কৰা হৈছে, মাহ প্ৰসাদ খিচাৰি পায়স কৰা হৈছে, চাহ কৰা হৈছে ৰাইজৰ কাৰণে, যাত্ৰী কৰা হৈছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে শিলটো এটা মাহাত্ম্য আছে। শিলক ধৰি লওক লক্ষী বুলি কোনো নকয়, লক্ষী শিল বুলি ক'লে সকলোৱে ইয়াত পৰিচিত। এইটো শিলটোৰ ওপৰত ধান, আৰু শিলটোৰ মাহাত্ম্য আছে। ইতিমধ্যে মানে নেশ্যনেল হয় শিলটো গুচোৱাৰ কাৰণে এটা যোজনা চলাইছিল, কিন্তু যিয়ে নহওক আমাৰ মন্ত্ৰী মহোদয়ৰ মানে নিৰ্দেশত তেখেতে কৈছিল এটা সময়ত যে শিলটো গুচাব নোৱাৰি, গুচাব নালাগে, দৰকাৰ হ'লে বেলেগ ব্যৱস্থা, অন্য ব্যৱস্থা কৰিম। আৰু শিলটো গুচাব পৰা ব্যৱস্থা একো ব্যৱস্থা নাই, সেইকাৰণে শিলটো ইয়াত আছে। শিলটোৰ ওপৰত এইখিনি মাহাত্ম্য ৰাইজক দেখুৱাই আছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।